তেওঁলোকে আহাৰ প্ৰস্তুত কৰে সেই সময়ত তেওঁলোকৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হয় আৰু এনেদৰে আচলতে এইসকল ছাত্ৰ ছাত্ৰীয়ে চুমনি আদিবাসী প্ৰাথমিক বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে মুকলি আকাশৰ তলত তেওঁলোকে তাত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কেনেকৈ পাছতে দেখুৱাব এইখন হৈছে চুমনি আদিবাসী প্ৰাথমিক বিদ্যালয়। নৱবৈশ্বিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1980 চনত স্থাপিত এইখন হৈছে চুমনি আদিবাসী প্ৰাথমিক বিদ্যালয়। বৰ্তমান এই বিদ্যালয়খন শিঙৰা বানৰ কবলত পৰি এইখন অস্তিত্বহীন হৈ পৰিছে আৰু এইখনতে এই বিদ্যালয়খন আছিল আৰু এই বিদ্যালয়খনত অধ্যয়নৰত 109 গৰাকী কণ কণ ছাত্ৰ ছাত্ৰীয়ে এতিয়া এনেধৰণে মুকলি আকাশৰ তলত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আৰু কেনেকৈ পাছলৈ দেখুৱাব সমগ্ৰ পৰিৱেশটো এইসকল হৈছে এই বিদ্যালয়খনৰ অধ্যয়নৰত কণ কণ ছাত্ৰ ছাত্ৰীসকলে যিসকলে বুকুত অযুত আশা লৈ তেওঁলোক শিক্ষা গ্ৰহণ কৰিবলৈ আহে ঘৰৰ পৰা যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ আহে তেওঁলোক আহিয়ে এটা দুৰ্যোগৰ সন্মুখীন হয় যিহেতু তেওঁলোকৰ পঢ়িবলৈ এটা শ্ৰেণীকোঠা নাই আৰু শ্ৰেণীকোঠাৰ অভাৱত তেওঁলোকে আচলতে এক কেনেধৰণৰ শিক্ষা গ্ৰহণত তেওঁলোকৰ যি বাধাৰ সন্মুখীন হৈছে এইটো এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ লগত জড়িত যিসকল অভিভাৱক আছে বা যিসকল শিক্ষাগুৰু আছে তেওঁলোকে